মই অলৰেডি পানীত আছোঁ। তাৰপিছত কি হ'ল আচলতে? তাৰপিছত দাদা পানীত গুচি গ'ল। তেওঁ যিহেতু উইদাউট মানে তেতিয়া নামি গ'ল। নামি যাওঁতে মই দেখা পোৱা নাই, মই পানীত আছোঁ। তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে, অলপ চাবি। তেতিয়া মই চালোঁ যে দাদা দেখোন আইলেণ্ডটোৰ ফালে আহি আছে। মই তাৰ ছাইডেদি এনেকৈ মই অপজিট ছাইডত আছিলোঁ, মই ৰিটাৰ্ণ আহি আছোঁ দাদাক। যেতিয়া ক'লে জেকেটটো নিপিন্ধাকৈ আহিছে, মই চালোঁ হয় জেকেটটো নিপিন্ধাকৈ ধুনীয়াকৈ সাঁতুৰি আহি আছে। আৰু লগত এজন আছাম এছ'চিয়েশ্যনৰ মানুহ, সি জেকেট পিন্ধি সাঁতুৰি আহি আছে দাদাৰ লগত, অলপ মানে 1 মিটাৰ 2 মিটাৰ ডিষ্টেঞ্চত আহি আছে। দাদাক মই তাৰ পৰাই চিঞৰিছোঁ, দাদা নালাগে এইফালে নাহিব, ইমান দূৰ আহিব নালাগে, আপুনি জেকেটটো পিন্ধা নাই ভাগৰি যাব, মানুহটো এনেও টায়াৰ্ড, সাঁতুৰিব জানে আপুনি, কিন্তু আপুনি ইমান দূৰ আহি এইটো প্ৰুফ কৰিব দৰকাৰ নাই যে ইমান ডাঙৰ চুইমাৰ। মই কৈ আছোঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ ক'বলৈ, মই কৈছোঁ দাদাই শুনা নাই আহি আছে। জবৰদস্তিকৈ লাষ্টত মানিলে যে য়েছ মই ৰিটাৰ্ণ হ'ম। ৰিটাৰ্ণ হৈও দিলে দাদা, বেক হৈ গ'ল। বেক হৈ যাওঁতে দাদা যেতিয়া বেক হৈ গ'ল, বেক হৈ যাওঁতে মই দাদা একদম কাষত, খালি ধৰা নাই কাষত আছোঁ। ধৰি দিলে বেয়া পাই যাব পাৰে ন ঘপকৈ, মোক কিয় ছাপৰ্ট দিছ, মই জানো ন দাদা অলপ সেনেকৈ থাকে ন, নধৰিবি মই জানো। মই জাষ্ট দাদাক ফ'ল' কৰি আছোঁ। দাদা এনেকৈ ফ্লোট কৰি পেলাই এনেকৈ থাকি গ'ল অকণমান টাইম, 1 ছেকেণ্ডতকৈ অলপ বেছি। মোৰ যে সাঁতোৰা মানুহে যে এনেকৈ কেতিয়াবা ফ্লোট হৈ যায় ন, তাৰপিছত আকৌ সাঁতুৰিব। মই যে এইটো হ'ল, যেতিয়া 1 ছেকেণ্ডতকৈ বেছি হ'ল, মই এনেকৈ ধৰি দাদাক তলৰ পৰা দাঙি দিয়া নিচিনা কৰিলোঁ। দাঙি দিওঁতে মূৰটো এনেকুৱা হৈ পেলাই নাকেদি বগা আৰু মুখেদি বগা পানী ওলাই গৈছে, ফেন টাইপ ওলাই দিছে। সাঁতুৰি আছে, ঘূৰি দিলে, মই যে ঘূৰিব দিলোঁ, ঘূৰিলে। ঘূৰাৰ পিছতে ফচকৈ এনেকৈ নাকেদি আৰু মুখেদি বগা ফেন টাইপ ওলাইছে, বমি নহয় ফেন টাইপ ওলাইছে। তাৰ মই ফেনটো দেখি ভয় খালোঁ, লগে লগে বমি কৰি দিলে। বমিটো বিয়েৰ গুনাইছে। তাৰ আগত বিয়েৰ এটা খাইছিল, সেইটো মই নিজে দেখিছোঁ ওপৰত ইয়াকখনত, আমি পানীত নামাৰ আগতে সৰু বিয়েৰ এটা লৈ খাই আছিল। আৰু মাংস এপিচ খাইছিলে। সেই মাংস পিচ আৰু বিয়েৰটো তেতিয়া ওলাই গৈছে, আৰু বিয়েৰ গুনাইছে, মানে পানীটোৰ ওপৰত যে পৰিছে। মই একদম লগত আছোঁতো, গোন্ধটো পাই গৈছোঁ, গাটো পৰিছে মোৰ। মই চব বিয়েৰটো ওলাইছে, অ'কে এতিয়া চাগে ভালে যায়। তাতে চৰচনি খোৱাৰ নিচিনা গেছ টাইপ ওলাই গৈছে চাগে। কেতিয়াবা ষ্টুডিঅ'টো এনেকুৱা কৰে, হিকটি মাৰি মাৰি কেতিয়াবা বমি কৰি দিয়ে। বমি কৰিলে অলপ পিছত এনেকৈ থাকে, ঠিক লাগিছে। মই কিয় অকণমান ভাত খাওঁ, খুৱাওক এতিয়া। ষ্টুডিঅ'ত তেনেকৈ কওঁ, কোনোবা একো নাই পানী অকণমান খাওঁ, এই বুলি কৈ থাকে। মই একেই ছেইম এনেকুৱাই হৈছে। কিন্তু মই যে ছাপৰ্ট দি উঠালোঁ যে দাদাৰ কোনো এফৰ্ট নাই। বমিটো কৰাৰ পিছত দাদাক মানে যদি মই প্ৰেছাৰটো এইফালে গৈছে, দাদা মূৰটো এনেকৈ গৈছে, ইফালে দিলে মূৰটো এনেকৈ গৈছে, আগত দিলে এনেকৈ গৈছে। তেতিয়া মই ভয় খাই পেলাই চিঞৰিছোঁ। তাৰ আগলৈকে ওপৰৰ পৰা ইয়াকৰ মানুহে যে কৈ আছে শেখৰ অ'কে কৈ আছে, মই ইট ইজ অ'কে, কাৰণ মই ধৰিলোঁ, তাক যাব নিদিলোঁতো।